নমস্কাৰ বন্ধুসকল, IIT গুৱাহাটীত চাকৰি ওলাইছে জুনিয়ৰ টেকনিচিয়ান 3টা পোষ্টৰ কাৰণে, 2টা আনৰিজাৰ্ভ, এটা EWS কেটেগৰী, পে মেট্ৰিক্স লেভেল 3 এজ পাৰ 7 CPC, বয়সৰ সীমা হৈছে 27 ইয়াৰ্ছ। আৰু যোনবিলাকে IITত অলৰেডি কাম কৰি আছে তেওঁলোকে যদি এপ্লাই কৰে তেওঁলোকৰ কাৰণে কোনো আপাৰ এজৰ লিমিট নাই। চ' মই যোৱা ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে ক্লাছ 10 পাছ কৰি মেট্ৰিক পাছ কৰি ITI চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে ইজিলি চাকৰি পাই যাব। যাৰ ITI চাৰ্টিফিকেট আছে তেওঁলোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ডিপাৰ্টমেণ্টটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিং এণ্ড মেনেজমেণ্ট IPM। চ' ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে ITI চাৰ্টিফিকেট কোৰ্চ ইন ইলেক্ট্ৰিচিয়ান ট্ৰেড with 3 year experience in substation and DG sets, and the ITI certificate course after completion of 10th standard shall be considered. মই যোৱা ভিডিঅ'ত অলৰেডি মই কৈছিলোঁ যে 10th পাছ কৰি আপোনালোকে ITI কৰিব পাৰে। চ' এইটোৰ কাৰণে আপোনাৰ যোৱা 21 ফেব্ৰুৱাৰীৰ পৰা লিংক এক্টিভেট হৈ গৈছে। লাষ্ট ডেট হৈছে আপোনাৰ 9 মাৰ্চ till 5 PM। চ' আপোনালোকে ITI গুৱাহাটীৰ ৱেবছাইটত যাই কেনে আপোনালোকে বাকী গোটেই ডিটেইলছখিনি আপোনালোকে চাব পাৰিব। এক্সাম ফিজ হ'ল 500 টকা। তাৰপিছত আপোনাৰ ৱেবছাইট লিংকটো হ'ল online.iitguwahati.ac.in। চ' তাতে আপুনি গ'লে আপোনাৰ গোটেই ডিটেইলছটো তাতে পাই যাব, আৰু মই এপ্লাই কৰা লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্টলি এপ্লাই কৰা লিংকত গুচি যাব পাৰিব। আৰু এটা কথা, যদি IITত চাকৰি কৰি আছে অলৰেডি তেওঁলোকৰ কাৰণে এটা আণ্ডাৰটেকিং ফৰ্ম দিছে, তেওঁলোকে আণ্ডাৰটেকিং ফৰ্ম সেইখন ফিল আপ কৰি জমা দিব লাগিব। চ' এই ভিডিঅ'ত ইমানখিনিয়ে। বহুত বহুত ধন্যবাদ। আপোনালোকে যদি এনেকুৱা ভিডিঅ' আৰু মোৰ পৰা পাব বিচাৰে জব ইনফৰমেশ্যনৰ কাৰণে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।